নমস্কাৰ। উৎকট গৰমৰ বাবে অসমৰ বিভিন্ন জিলাৰ পৰা বিভিন্ন ধৰণৰ আদেশ বিদ্যালয়সমূহৰ কাৰণে প্ৰকাশ পাই আহিছে আৰু সেই আদেশসমূহ মোৰ তাত এতিয়ালৈকে যিকেইখন জিলাৰ আদেশ আহি পৰিছে মই সেই আদেশখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছোঁ। আপোনালোকে স্ক্ৰীণত প্ৰথম দেখি আছে নৰ্থ লখিমপুৰৰ পৰা প্ৰকাশ পোৱা আদেশ, যোনটো আদেশ 23 মে 2024 পৰা কাৰ্যকৰী হ'ব আৰু এই আদেশ মতে নিম্ন প্ৰাথমিকৰ পাঠদান 7:30 বজাৰ পৰা 12 বজালৈ, উচ্চ প্ৰাথমিকৰ পাঠদান 7:30 বজাৰ পৰা 12:30 বজালৈ আৰু হাইস্কুল হায়াৰ ছেকেণ্ডেৰী পাঠদান 7:30 বজাৰ পৰা 1 বজালৈ চলিব বুলি উল্লেখ কৰিছে। আপোনালোকে স্ক্ৰীণত অৰ্ডাৰটো দেখা পাইছে। নেক্সট এতিয়া আপোনালোকে স্ক্ৰীণত দেখা পাই আছে নগাঁও জিলাৰ বাবে প্ৰকাশ পোৱা নিৰ্দেশনাটি, যোনটো নিৰ্দেশনাত নিম্ন প্ৰাথমিকৰ বাবে 8 বজাৰ পৰা 12:30 বজালৈ, ME স্কুলৰ বাবে 8 বজাৰ পৰা 1 বজালৈ আৰু হায়াৰ ছেকেণ্ডেৰী স্কুলৰ বাবে 8 বজাৰ পৰা 1:30 বজালৈ পাঠদানৰ নিউ টাইমিং দিয়া হৈছে আৰু এই আদেশটিও 23 মে 2024 পৰাই কাৰ্যকৰী হ'ব। এতিয়া আপোনালোকে যোৰহাট জিলাৰ এটি আদেশ দেখা পাইছে। যোৰহাট জিলাৰ পৰা এনেধৰণৰ আদেশ প্ৰকাশ পাইছে, কিন্তু এই যোৰহাট জিলাৰ আদেশটি ইমিডিয়েট এফেক্ট বা 23 মে'ৰ পৰা নহয় 1 জুনৰ পৰা কাৰ্যকৰী হ'ব বুলি উল্লেখ কৰিছে আৰু ইয়াত সময় দিছিলে লোৱাৰ প্ৰাইমেৰীৰ কাৰণে 8 বজাৰ পৰা 12:30 বজা, MEৰ কাৰণে 8 বজাৰ পৰা 1 বজা আৰু হাইস্কুল হায়াৰ ছেকেণ্ডেৰীৰ বাবে 8 বজাৰ পৰা 1:30 বজালৈকে। কামৰূপ মেট্ৰোৰ ফালৰ পৰা এটি অৰ্ডাৰ প্ৰকাশ পাইছে, যোনটো অৰ্ডাৰত কিন্তু মৰ্ণিং স্কুলৰ কাৰণে এতিয়ালৈকে প্ৰকাশ পোৱা নাই। তেওঁলোকে অৰ্ডাৰ দিছে যে 3বাৰকৈ পানী খোৱাৰ ছুটি দিব লাগে, 3বাৰকৈ বেল বাজিব আৰু সেই বেলত সময়খিনিত ছাত্ৰ ছাত্ৰীসকলে পানী খাব আৰু প্ৰাৰ্থনা সভা শ্ৰেণীকোঠা বা বিদ্যালয়ৰ বাৰাণ্ডাত কৰিব লাগে, অ'পেন ফিল্ডত কৰিব নালাগে বুলি কামৰূপ মেট্ৰোৰ ফালৰ পৰা এটি অৰ্ডাৰ প্ৰকাশ পাইছে। ইয়াৰ লগতে মৰিগাঁও জিলাৰ পৰা এটি অৰ্ডাৰ প্ৰকাশ পাইছিলে। আপোনালোকে স্ক্ৰীণত মৰিগাঁও জিলাৰ অৰ্ডাৰটি দেখা পাইছে, যোনটো অৰ্ডাৰত কেতবোৰ নিৰ্দেশনা দিছিলে, যোনখিনি নিৰ্দেশনা আমি মানি চলিব লাগে আপোনালোকে স্ক্ৰীণত দেখা পাই আছে আৰু এই মৰিগাঁও জিলাৰ এই নিৰ্দেশনাটিৰ ওপৰত মই এটা ছেপাৰেট ভিডিঅ' ইতিমধ্যে বনাই থোৱা আছে, আপোনালোকে সেই ভিডিঅ'টো চালেও গম পাব। আৰু মৰিগাঁও জিলাত যিখিনি নিৰ্দেশনা দিছে সেই নিৰ্দেশনাখিনি মৰ্ণিং স্কুল হ'লেও সকলো বিদ্যালয়ে মৰ্ণিং স্কুলতো এই নিৰ্দেশনা মানি চলিলে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ভাল হয়। আৰু ইয়াৰ বাহিৰেও বাকী জিলাসমূহতো আমি আশা কৰি আছোঁ যে অতি সোনকালে মৰ্ণিং স্কুলৰ অৰ্ডাৰ কপি প্ৰকাশ পাব, যিহেতু সঁচাই বহুত বেছিকৈ গৰম পৰিছে আৰু এই গৰমত ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়সমূহত বহুত কষ্ট পাই আছে। প্ৰতিখন জিলাৰ পৰাই এনেধৰণৰ অৰ্ডাৰ প্ৰকাশ পাব বুলি আমি আশা কৰি আছোঁ বা ষ্টেটৰ ফালৰ পৰা এটা কমন অৰ্ডাৰ প্ৰকাশ পাব বুলি আশা কৰিছোঁ। তেনেধৰণৰ অৰ্ডাৰ প্ৰকাশ পালে নিশ্চয় আপোনালোকৰ লগত শ্বেয়াৰ কৰা হ'ব আৰু কোনোবা জিলাত যদি আৰু এনেধৰণৰ নিৰ্দেশনা প্ৰকাশ পাইছে বা অৰ্ডাৰ প্ৰকাশ পাইছে তেনে কমেণ্ট ছেকশ্যনত জনাই পেলাই আমাৰ শিক্ষক সমাজৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ উপকাৰ সাধিব বুলি আশা কৰিলোঁ। ধন্যবাদ।